এগৰাকী মৰম লগা কণমানি আজি আমাৰ ষ্টুডিঅ'ত আছে আৰু প্ৰসংগ হ'ল আমাৰ অসম ৰঙালী উৎসৱ 2024 অসম ৰঙালী উৎসৱ 28 এপ্ৰিলত অনুষ্ঠিত হৈছিল মহানগৰীৰ লাষ্ট গেটত আৰু এই অনুষ্ঠানত আমি অন্যতম এক কাৰ্যসূচী হিচাপে আধুনিক গীতৰ এক প্ৰতিযোগিতা ৰাখিছিলোঁ আৰু আধুনিক গীতৰ প্ৰতিযোগিতাৰ ক শাখাত টপ 10ত থাকিবলৈ সক্ষম হৈছিলে দৰ্শনা আৰু দৰ্শনাই যদিও তাত পুৰস্কাৰ পোৱা নাই কিন্তু তেওঁৰ প্ৰতিভাৰ কথা আমাৰ বিচাৰকসকল পুনৰ কৈছোঁ বিচাৰক আছিলে ৰেণু শৰ্মা গোস্বামী নন্দিতা গোস্বামী আৰু নীলাক্ষী চানকাকতি আৰু তেওঁলোকে টপ 10 বাছনি কৰি দিয়াৰ পিছত আমাৰ প্ৰতিশ্ৰুতি অনুসৰি আমি তেওঁলোকক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণৰ ব্যৱস্থা কৰিছোঁ যাতে কিছু কথা আমি জনাব পাৰোঁ কিছু এটা উৎসাহৰ কাৰণ হয় তোমাক অভিনন্দন জনাইছোঁ যে আমাৰ টপ 10ত তুমি থাকিবলৈ সক্ষম হৈছা আৰু আজিৰ অনুষ্ঠানত তোমাক আদৰণি জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানত নিৰ্মল গোস্বামীও আছে তেওঁ আৰু লগতে আমাৰ অফ কেমেৰাও আছে আমাৰ বাদ্যযন্ত্ৰত গতিকে আমি প্ৰথমতে তোমাৰ পৰা গীত শুনি লওঁ প্ৰথমতে মই গুৰু বন্দনাৰে আৰম্ভ কৰিব বিচাৰিছোঁ তাৰ পিছত মই কোৱাবন গীতটি গাবলৈ Guru
আচ্ছা তুমি গীত গাই ভাল পোৱা মানে হয় কিমান বছৰমান হ'ল তুমি গীতত পঢ়া মই 2 বছৰে হ'ল 2 বছৰ শিকি আছা পুৰা হয় আৰু ৰেৱাজো কৰা হয় ঠিক আছে তেতিয়াহ'লে ৰেৱাজ কেনেকৈ কৰা সেইটো জানিম তাৰ পূৰ্বে আমাৰ অসম ৰঙালী উৎসৱত তুমি গাইছিলা বা বিভিন্ন কম্পিটিশ্যনত গোৱা তো আমাৰ তাত আহি কেনেকুৱা লাগিছিলে কোৱাচোন খুবেই ভাল লাগিছিল আৰু ডেমক্ৰেচি লাইভৰ মৰম ছাৰকো মই ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ বহুতখিনি আগবঢ়াই নিছে এইখিনি সুযোগ দিয়াৰ কাৰণে তুমি কোন ক্লাছত ন ক্লাছ 5 ক্লাছ 5ৰ ছাত্ৰী এগৰাকীৰ কথা কিন্তু বহুত বুৰত গোস্বামী ঠিকে আছে আচ্ছা তুমি ৰেৱাজ কৰা ন ৰেৱাজত কি কৰা মই সৰগম কৰোঁ ৰাগ কৰোঁ এইবিলাক তোমালোকক শিকাইছে হয় গাইছোঁ আচ্ছা অকণমান আছে নেকি মনত কিবা দিয়াচোন অকণমান অলপ যিকোনো কামৰ যিকোনো বিষয়ৰ সফলতাৰ মূল কথা হ'ল অনুশীলন আৰু তাত মনোযোগ আৰু সংগীততো সেই একে বিষয় আৰু সংগীতৰ হয়তো এই বিষয়টো আৰু অধিক গুৰুত্বপূৰ্ণ কাৰণ মই পাঠ্যক্ৰমত বা সংগীত বিদ্যালয়ত বা মোৰ সংগীতৰ গুৰুৰ ওচৰত মই যি শিকিম বা শিকালে যি শিকিব সেই শিকা বিষয়টো কিমান মসৃণ হ'ব তাৰ সেয়া নিৰ্ভৰ কৰিব তেওঁৰ সেই অনুশীলনৰ ওপৰত আৰু ক'ব পাৰি সেই শিল্পীগৰাকীয়ে নহয় আচলতে তাৰ অভ্যাসটোহে সেই পৰিৱেশনটো কৰে আৰু সেই অভ্যাসটোৰ যথেষ্ট প্ৰয়োজন আৰু আমি দেখিছোঁ সুন্দৰভাৱে তেওঁ ৰাগ অনুশীলন কৰিছে কিমান সময় কৰা হয় মই আধা ঘণ্টা কৰোঁ আবেলি ঠিক আছে আমি যাম আৰু কথাতকৈ আমি গান শুনিম আজি তো এইবাৰ আমি কোনটি গীত শুনিবলৈ পাম আমাৰ মই জ্যোতি সংগীত গাবলৈ ওলাইছোঁ
দৰ্শনা আমাৰ কণমানি মৰম লগা দৰ্শনা আজি আমাৰ ষ্টুডিঅ'ত আমাৰ দুটিকৈ অতি সুন্দৰ আকৰ্ষণীয় গীত গালে আৰু এই কথা গম পোৱা যায় যে তেওঁ অনুশীলন আছে শিকি আছে আৰু গানটোৰ প্ৰতি এটা আগ্ৰহ এটা আছে আচ্ছা তুমিতো স্কুলত যাব লাগে ক্লাছ 5 ৰ স্কুল কোনখন তোমাৰ মই লখৰা বেতকুছি স্কুল লখৰা বেতকুছি ছাৰ বাইদেউসকলে মোক প্ৰায়ে গীত গাবলৈ দিয়ে তাতো গোৱা তুমি তোমাক জানাই যে গীত গোৱা আৰু আচ্ছা তুমি যে স্কুলত যাব লাগে তো স্কুলত তুমি ৰাতিপুৱা কেই বজাত উঠা কোৱাচোন তোমাৰ ডেইলি ৰুটিনখন জানো মই এতিয়া মই ৰাতিপুৱা 6:30 বজাত উঠো উঠা পুৰা উঠোতে মানে বহুতবাৰ মাতিব লাগে নে একেবাৰতে উঠা মাতিব লাগে আচ্ছা উঠি তুমি গা পা ধুই বা হেৰি কৰি যাওঁতে তুমি কি ভাত চাত খাই যোৱা নে কি খাই যোৱা ভাত খাই যাব লাগে আচ্ছা চাহ তাহ ইমান খাব নালাগে বা হেৰি আৰু স্কুলত গৈ কি হয় স্কুলত গৈ মই পঢ়ো তাৰপিছত লাঞ্চ টাইম হয় টিফিন লৈ যোৱা টিফিন লৈ যাওঁ টিফিনত কি খোৱা টিফিনত কেতিয়াবা মায়ে ৰুটি দিয়ে কেতিয়াবা বিস্কুট দিয়ে আচ্ছা এইবিলাক খোৱা হয় আৰু লগতে তাত স্কুলতো তোমাৰ গানৰ শিকায় নে গান কিবা গান এনে স্কুলত নিশিকায় কিন্তু গান চান গাব লগা হয় কেতিয়াবা মানে তোমাক ভাল পায় আৰু গান গোৱা আচ্ছা তো ঠিকে আছে আৰু এই যে শিকি থাকোঁতে যিখিনি বুজি বা তেনেকুৱা তো সেইখিনি ৰেৱাজ কৰিব লাগে সেই গানবিলাকো আচ্ছা এই আজি গানখিনি গাবৰ কাৰণে তুমি অনুশীলন কৰিছা নে নাই প্ৰেক্টিছ কৰিছা কৰি আহিছা ঠিক আছে তেনেকৈ আমি তোমাৰ আৰু এটা গীত শুনি লওঁ আৰু কথা সুধিম আমি ঠিক আছে মই এটি গীত গাবলৈ ওলাইছোঁ
গীতটো আগতেও গাইছা কৰবাত তুমি আৰু কম্পিটিশনত আৰু বেলেগ ক'ত ক'ত গাইছা এবাৰ মই কম্পিটিশন এবাৰ গোৱা নাই বিভিন্ন কম্পিটিশনত যোৱা হয় তোমাৰ যোৱা হয় আচ্ছা তুমি স্কুলত যোৱা স্কুলত গৈ তাতে তুমি ছাৰ বাইদেউসকলে যি শিকা হয় বা তো স্কুলৰ পৰা আহি কি কৰা কোৱাচোন স্কুলৰ পৰা মই ভাত খাওঁ তাৰ পিছত মোৰ টিউচন আহে আচ্ছা ভাত খাওঁতে তুমি লগত কিবা থাকে নেকি আৰু এইটো থাকে নেকি মোৰ লগত নাই মোবাইল চোৱা নেকি তুমি মোবাইল নোচোৱা ন সঁচা কৈছা নে মা আছে কিন্তু মা সুধিম মই পিছত আৰু তো মোবাইল চোৱাটো বেয়া গম পাইছেনে আৰু ভাত খাওঁতে বাইকতে মোবাইল চাব নালাগে এইটো হেৰি কিনা তাৰপিছত কি কৰা তাৰপিছত মই যেতিয়া বৃহস্পতিবাৰে নাথাকে টিউচন তেতিয়া মই গান প্ৰেক্টিছ কৰোঁ তাৰপিছত টিউচন গান কোন সময়ত কৰা গান মই 6টা 5টা এনেকুৱা সন্ধিয়া সন্ধিয়া কিমান সময় মই 1 ঘণ্টা কৰোঁ মানে অল এই স্বৰগম সেইবিলাক কৰা ৰাগ কৰা নে গানো গোৱা গানো গাওঁ তুমি নিজে হাৰমনিয়াম বজাব জানা নেকি জানা হৈছা ভালে গীত জনা হৈছা আচ্ছা ঠিকে ঠিকে তাৰপিছত মই পঢ়োঁ কিমান সময় পঢ়া 2 ঘণ্টা পঢ়োঁ 2 ঘণ্টা পুৰা হিচাপ আছে ভালেই দূৰ ছোৱালী আৰু তাৰপিছত ভাত খাই আৰু হৈ যোৱা আৰু পিছদিনা আৰু স্কুলত যাব লাগিল গতিকে এইটো ৰেগুলাৰ গতিকে এইটো সদায় কৰি যাব লাগিব গীতটোও লাগিব আৰু তেনেকুৱাকৈ আৰু তুমি কাৰ গীত ভাল পোৱা নে মই জ্যোতি সংগীত এইবিলাক গীত ভাল পোৱা হৈছে ন এতিয়া এই বয়সত তুমি এই ধৰণৰ গীতে গাব লাগিব ঠিক আছে তো এয়া হ'ল আমাৰ দৰ্শনা আজি 3টাকৈ গীত আমাক শুনালে গতিকে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু পুনৰ জনাইছোঁ আমাৰ যি অসম ৰঙালী উৎসৱ আমি সময়ে সময়ে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠানৰ এটা প্ৰয়াস কৰিছোঁ যাতে বিভিন্ন প্ৰান্তৰ শিল্পীসকল কাৰণ সকলোতো প্ৰতিষ্ঠিত হৈ আছে কিন্তু উদীয়মানসকলৰ বাবেও সেই ধৰণৰ এটা প্ৰয়োজন থাকে যাতে বিচাৰকৰ সন্মুখত বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখত তেওঁৰ সেই যিটো এটা প্ৰমাণ যে মই গাব পাৰোঁ বা ক'ৰবাত যদি গাব পৰা নাই ভাল গোৱাসকলৰ পৰা ইনস্পাইৰেশ্যন গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে দৰ্শনা আমি শুভকামনা জনাইছোঁ তুমি আগবাঢ়ি যাব লাগিব ভৱিষ্যতে কি হোৱাৰ তোমাৰ ইচ্ছা আছে ছিংগাৰ হোৱাৰ ইচ্ছা আছে আৰু পঢ়ি যাব লাগিব ছিংগাৰো হ'ব লাগিব ঠিক আছে তো আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এইদৰে শিকি বুজি আগবাঢ়ি যাওক আৰু এইদৰে ৰেৱাজ কৰি আগবাঢ়ি যাওক তাকে আমি কামনা কৰি আমাৰ এই অসম ৰঙালী উৎসৱৰ অন্তৰ্গত যি টপ 10 আৰু টপ 10ৰ আজি এগৰাকী ক শাখাৰ প্ৰতিযোগী এয়া হ'ল দৰ্শনা ভৰদ্বাজক আমি আমন্ত্ৰণ কৰিছিলোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি তবলা সংগত কৰা নিৰ্মল গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ